মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ অসম মণিপুৰ সীমান্তৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি ৰখা হৈছে। জিৰিবামত CRPFৰ গুলীত 11জন সন্দেহজনক কুকি উগ্ৰপন্থীৰ মৃত্যুৰ লগতে জিৰিবামৰ জাকুৰা দহৰৰ অপহৃত 6 মেইটেই শিশু মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতে মণিপুৰৰ সীমান্তত কাছাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে। মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষী। সীমান্তত মোতায়েন কৰি ৰখা হৈছে অসম আৰক্ষীসহ কামাণ্ডো বেটেলিয়ন। সীমান্ত অঞ্চলত দিনে নিশাই আৰক্ষীয়ে দি আছে টহল। সীমান্তৰ স্থলপথৰ সমান্তৰালকৈ নদীপথতো আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। কাছাৰ আৰক্ষীৰ অধীক্ষক নুমল মাহাত্তাই প্ৰতিদিনে নিজে সীমান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। মণিপুৰৰ পৰা কাছাৰত অবৈধভাৱে যাতে কোনো প্ৰৱেশ কৰি জিৰিবামৰ অশান্তিকৰ পৰিৱেশৰ সুযোগ লৈ কাছাৰত কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আনকি মণিপুৰৰ সীমান্তৱৰ্তী নদীপথসমূহতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰ কাৰণে তাৰ পৰা যি তাত পোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চলজুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কামাণ্ডো ফ'ৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনা লৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে তাৰ কাৰণে মই সষ্টম হৈ আছোঁ। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। কাছাৰৰ পৰা গুলছন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।